সন্মানীয় শিক্ষাগুৰুসকল জনাই আছোঁ এই ছুটি সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ খবৰ যে বৰ্তমান সময়ত শিশু পৰিচৰ্যা যিটো ছুটি বা চাইল্ড কেয়াৰ লিভ সেইটো কেনেকৈ ল'ব লাগে শিক্ষা সেতু এপত যেহেতু আগতকৈ এতিয়া অলপ পৰিৱৰ্তন হৈছে তো মোৰ এইটো ভিডিঅ'ত একদম A to Z সবিশেষ জনাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালকৈ চাব বিশেষকৈ শিক্ষাগুৰুসকলেও চাব কাৰণ আপোনালোকৰ যি লগৰীয়া শিক্ষয়িত্ৰী আছে তেওঁলোককো হয়তো জনাই দিব পাৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সন্মানীয় শিক্ষয়িত্ৰীসকল প্ৰথমতে জনাই লওঁ যে চাইল্ড কেয়াৰ লিভ বা শিশু পৰিচৰ্যা ছুটিৰ বাবে আপোনালোকৰ কি প্ৰয়োজনীয় নথিপত্ৰ লাগিব প্ৰথম লাগিব এখন আবেদন পত্ৰ যিটো আপোনালোকে যদি LP আৰু UP স্কুল হয় তেতিয়া সেইটো প্ৰধান শিক্ষকৰ পৰা সাইন কৰাই আনিব লাগিব আৰু এইটো লিখিব বিশেষকৈ শিক্ষা বিষয়ালয় আৰু কেনেকৈ লিখিব এইটো মই দেখুৱাই দিছোঁ এইটো ভিডিঅ'ত পিছত লাগিব সন্তানৰ জন্মৰ প্ৰমাণপত্ৰ 2 নম্বৰত এটো মনত ৰাখিব সন্তানৰ যেটো বাৰ্থ সাৰ্টিফিকেট হেতু লাগিব আৰু 3 নম্বৰ এজন চিকিৎসকৰ এটা প্ৰমাণপত্ৰ লাগিব ডক্টৰৰ এটা সাৰ্টিফিকেট লাগিব যে আপোনাৰ সন্তানজন হয়তো যে আপোনাৰ লগত সদায় থাকিব লাগে বা কিবা যদি বেমাৰ আছে অসুস্থ আছে তেতিয়া হেতু লিখি দিব এই তিনটা বস্তু লাগিব আপোনাৰ এই চাইল্ড কেয়াৰ লিভৰ কাৰণে প্ৰয়োজনীয় আবেদন পত্ৰখন কেনেকৈ লিখিব মই ইয়াত দেখুৱাই দিছোঁ যিসকল LP বা UP স্কুলৰ শিক্ষয়িত্ৰী তেওঁলোকে এনেকৈ লিখিব আৰু যিসকল ধৰক হাই স্কুলৰ শিক্ষয়িত্ৰী তেওঁলোকে ইয়াতে প্ৰধান শিক্ষক মহোদয় বুলি লিখিলে হ'ল আৰু যিসকল ধৰক LP বা UP স্কুলৰ টিচাৰ তেওঁলোকে প্ৰথমতে এনেকৈ লিখি ল'ব এপ্লিকেশ্যনখন ইয়াতে মই কেনেকৈ লিখিছোঁ চাওক যে প্ৰতি মাননীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয় আপোনাৰ খণ্ড প্ৰাথমিক শিক্ষা যিটো কাৰ্যালয় হেতু য'ত থাকিব হেতু লিখিব ধৰক জিলাখনৰ নামটো লিখি দিব মই ইয়াত নগাঁও জিলা বুলি লিখি থৈছোঁ তাৰ পিছত এটো মই নাইকিয়া প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক মহোদয়ৰ জৰিয়তে লিখিছোঁ নাইকিয়াৰ ঠাইত আপোনাৰ স্কুলখনৰ নামটো লিখি দিব আৰু বিষয়টো চাব পাৰিছে যে শিশু পৰিচৰ্যা ছুটিৰ বাবে আবেদন এনেকৈ লিখিব আৰু পিছত কি লিখিব এনেকৈ যে মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে জানিব মোৰ একমাত্ৰ সন্তান অমুক যে লিখিছোঁ তাতে সন্তানৰ নামটো লিখি দিব বয়স মাত্ৰ যিমান হয় এটো লিখিব তাৰ পিছত তাইৰ খোৱা বোৱা আৰু পৰিচৰ্যাৰ বাবে মোৰ বাদে অন্য কোনো উপযুক্ত মানুহ নাই হেহে মোৰ 60 দিনৰ এটো যিমান দিন লাগে যদি বিদ্যালয়ৰ পৰা দিয়ে আপুনি লিখি দিব তাৰিখটো ইয়াত মেনশন কৰি দিব চাইল্ড কেয়াৰ লিভৰ প্ৰয়োজন হৈছে তিখি দয়ালু মহোদয়ে দয়া কৰি 60 দিনৰ চাইল্ড কেয়াৰ লিভ মঞ্জুৰ কৰি বাধিত কৰে যেন মোৰ মহোদয়ৰ ওচৰত সৰল মিনতি এতিয়া আপোনাৰ নামটো লিখি দিব সহ শিক্ষয়িত্ৰী কোনখন বিদ্যালয়ৰ হয়তো ইয়াত লিখি দিব তো এইখিনি লিখাৰ পিছত আপুনি এই এপ্লিকেশ্যনটোত প্ৰধান শিক্ষক মহোদয়ৰ এটা সাইন কৰাব সাইডত ফৰৱাৰ্ডেড বুলি লিখি দিব আৰু যিসকল ধৰক হাই স্কুলৰ শিক্ষয়িত্ৰী তেওঁলোকে এনেকৈ প্ৰধান শিক্ষকলৈ লিখি পেলাই প্ৰধান শিক্ষকে আসলতে আপোনালোকক এটা ফৰৱাৰ্ডিং দি দিব হাই স্কুলৰ ক্ষেত্ৰত তেওঁলোকে হয়তো পেডত লিখি দিব প্ৰধান শিক্ষক মহোদয়ৰ যেটো পেড আছে তাতে ফৰৱাৰ্ডিংটো আৰু হেতু IS মহোদয়ৰ ওচৰলৈ লৈ যাব লাগিব আৰু IS এই ছুটিটো এপ্ৰুভেল কৰিব আৰু কি লগত ডকুমেন্ট লাগিব এইখিনি মই কৈ দিছোঁ আৰু লগতে যিসকল LP আৰু UP স্কুলৰ শিক্ষয়িত্ৰী তেওঁলোকে এই এপ্লিকেশ্যনখনত প্ৰধান শিক্ষক মহোদয়ৰ সাইনটো কৰাই পেলাই দুয়ো ক্ষেত্ৰতে এটা আসলতে শিক্ষা হেতুত প্ৰথমতে লিভটো ল'ব লাগিব লিভৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু কেনেকৈ কৰিব মই দেখুৱাই দিম এপ্লিকেশ্যনখন আপোনাৰ প্ৰধান শিক্ষক মহোদয়ে ফৰৱাৰ্ড কৰি দিয়াৰ পিছত তেওঁৰ সাইনটো লৈ আপুনি শিক্ষা হেতুত এটো এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব শিক্ষা হেতু এপটো খুলি ল'ব খুলি লৈ পেলাই এই লিভছ যে অপশ্যনটো আছে তাতে ক্লিক কৰিব কৰাৰ পিছত আৰু এটা পেজ খোল খাব যতে এনেকুৱা থাকিব ওপৰত লিভছ তলত প্লাস চিন এটা থাকে তো আপুনি এই প্লাস চিনটোত ক্লিক কৰিব কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব যত লিখা আছে সিলেক্ট ষ্টাফ তাতে আপোনাৰ নামটো সিলেক্ট কৰি ল'ব প্ৰথমতে তাৰ পিছত লিভ ফ্ৰম ডেট অৰ্থাৎ আপোনাৰ ছুটিটো কিমান তাৰিখৰ পৰা আৰম্ভ হৈছে হেতু ইয়াতে সিলেক্ট কৰিব এটা ক্যালেন্ডাৰ আহিব এই ক্যালেন্ডাৰত আপুনি প্ৰথমতে মাহটো সিলেক্ট কৰিব তাৰ পিছত ডেটটো সিলেক্ট কৰিব তাৰ পিছত লিভ টু ডেট অৰ্থাৎ কিমান তাৰিখলৈকে ছুটিটো আপুনি ল'ব বিচাৰিছে হেতু ইয়াত সিলেক্ট কৰি পেলাই বহাই দিব তাৰ পিছত লিভ টাইপ তাতে মোৰ এটো চাইল্ড কেয়াৰ লিভ আছে আপুনি এটো ক্লিক কৰাৰ পিছত চাইল্ড কেয়াৰ লিভ কোতে থাকে তাত আপুনি ক্লিক কৰি এটো সিলেক্ট কৰি ল'ব তাৰ পিছত ৰিজনটো কি লিখিব
যে চাইল্ড কেয়াৰ লিভ বুলি লিখি দিব। তাৰপিছত আপলোডেড ডকুমেণ্ট, আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম হেডমাষ্টৰে চাইন কৰিছে সেইটো আপুনি ইয়াতে এই কেমেৰা যে আছে তাতে ক্লিক কৰি পেলাই ফটোটো লৈ ল'ব। তাৰপিছত এপ্লাই লিভ ক্লিক কৰাৰ লগে লগে লিভ কেপচাৰ্ড ছাকচেছফুলি বুলি আহিব। তাৰপিছত আপুনি কি কৰিব, এই এপ্লিকেশ্যন ফৰ্মখন আৰু আপোনাৰ সন্তানৰ জন্মৰ প্ৰমাণপত্ৰ লগতে এই ডক্টৰৰ যি চাৰ্টিফিকেট আছে সেইখিনি লৈ পেলাই আপুনি ব্লক অফিচত যাব, গৈ পেলাই এইখিনি জমা দিব। তাৰপিছত BOA ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তেখেতে এটা ফৰৱাৰ্ডিং লিখি দিব, লগতে এই ডকুমেণ্টবিলাকো গাঁঠি দিব আৰু সেইখিনি লৈ পেলাই আপুনি DO অৰ্থাৎ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, জিলা শিক্ষা বিষয়া যিজন থাকে প্ৰাথমিক শিক্ষা বিভাগৰ, তেওঁৰ ওচৰলৈ যাব লাগিব আৰু তেওঁৰ অফিচত নি পেলাই আপুনি এই BOৰ যিটো ফৰৱাৰ্ডিং আছে সেইটো নি পেলাই জমা দিব। জমা দিয়াৰ পিছত আগতে কি কৰিছিলে যে এটা এপ্ৰুভেল লেটাৰ দিছিলে, আপোনাৰ ছুটিটো যে মঞ্জুৰ কৰিছে, কিন্তু আজিকালি সেইটো নিদিয়ে। আপুনি যে সেই শিক্ষা সেতু এপত যে এপ্লাই কৰি থৈছিলে, তেওঁলোকে কি কৰিব, আপোনাৰ ডকুমেণ্টখিনি যদি চব ঠিকে ঠাকে আছে তাতে এপ্ৰুভ কৰি দিব। আৰু তো আপুনি নেক্সট টাইম যেতিয়া শিক্ষা সেতু এপ খুলিব 2 দিন পিছত, তেতিয়া চাব যে আপোনাৰ লিভটো এপ্ৰুভ হৈ গৈছে, চাইল্ড কেয়াৰ লিভ এপ্ৰুভ বুলি লিখা থাকিব আৰু আপোনাক এপ্ৰুভেলৰ কোনো কপি নিদিয়ে। কাৰণ এই শিক্ষা সেতু এপত যেতিয়া আপোনাৰ লিভটো এপ্ৰুভ হৈ যাব, এইটো সকলোৱে গম পাব, জিলা হওক ব্লক হওক একদম ৰাজ্যিক পৰ্যায়লৈকে সকলোৱে গম পাব। এতিয়াৰ পৰা এনেকৈ আচলতে চাইল্ড কেয়াৰ লিভ আৰু মেটাৰ্নিটি লিভো এনেকেই ল'ব লাগিব। তো এইটোৱে আছিলে এই ছুটি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।